ৰাজনীতিকৰ ল'ৰা ৰাজনীতি হ'ব নালাগে, কিন্তু আপুনি সাংবাদিক, আপোনাৰ ল'ৰাটো সাংবাদিক হ'ব দিব, সেইটো তাৰ কোনো আপত্তি নাই। উকিলৰ পিতেক উকিল হোৱাৰ কোনো আপত্তি নাই। আৰু পঢ়া শুনা কৰি জাজৰ পিতেক জাজ হৈ কৈ যে মোৰ দেউতাও জাজ আছিল, তাত কোনো আপত্তি নাই। আজি সুনীল গাভাস্কৰৰ পিতেক ক্ৰিকেটাৰ ভাল নাম কৰিব নোৱাৰিলে, তেওঁতো ক্ৰিকেট ভাল খেলে, তেওঁ ক্ৰিকেটাৰ হৈছে, আপত্তি নাই। শচীন তেণ্ডুলকাৰৰ পিতেক ক্ৰিকেটাৰ হলে আপত্তি নাই। গতিকে মই বেলেগ ধৰণে কৈছো, এইবিলাক মানে তৰল কথা। হিমন্ত বিশ্ব শৰ্মাই এতিয়া জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কেতিয়া দিব? ষড়যন্ত্ৰত তেওঁ লিপ্ত নেকি? যদি লিপ্ত নাই তেওঁ ভালকে নকয় কিয়? 10 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ কি কৈ আছে এইবিলাক? তেওঁ লিপ্ত নেকি? তেওঁ ষড়যন্ত্ৰকাৰী নেকি? মানুহৰ প্ৰশ্ন আহিছে, নহলে ন্যায়টো কিয় নিদিব? কিয় দেখুওৱা দাঁত দুটা আৰু খোৱা দাঁত দুটা বেলেগ দেখুৱাই আছে? তাত লাহে লাহে আপোনাৰ এই কথাবিলাক ওলাই পৰিব নহয়। সদায় কিমান আৰু চতুৰালি কৰিব? এদিনটো আপোনাৰ শিয়াল যেনেকে আপোনাৰ বৰষুণ দিলে গোটেই গাৰ ৰংটো গুচি গৈ শিয়াল ধৰা পৰে, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত এই UDFৰ মিতিৰালিৰে তেওঁ যে বদৰুদ্দিন আজমলৰ লগত যে তেওঁৰ মিতিৰালি, সেইটো আজি ওলাই পৰিল। ৰাজনীতিকৰ ল'ৰা ৰাজনীতি হ'ব নালাগে, কিন্তু আপুনি সাংবাদিক, আপোনাৰ ল'ৰাটো সাংবাদিক হ'ব দিব, সেইটো তাৰ কোনো আপত্তি নাই। উকিলৰ পিতেক উকিল হোৱাৰ কোনো আপত্তি নাই। আৰু পঢ়া শুনা কৰি জাজৰ পিতেক জাজ হৈ কৈ যে মোৰ দেউতাও জাজ আছিল, তাত কোনো আপত্তি নাই। আজি সুনীল গাভাস্কৰৰ পিতেক ক্ৰিকেটাৰ ভাল নাম কৰিব নোৱাৰিলে, তেওঁতো ক্ৰিকেট ভাল খেলে, তেওঁ ক্ৰিকেটাৰ হৈছে, আপত্তি নাই। শচীন তেণ্ডুলকাৰৰ পিতেক ক্ৰিকেটাৰ হলে আপত্তি নাই। গতিকে মই বেলেগ ধৰণে কৈছো, এইবিলাক মানে তৰল কথা। হিমন্ত বিশ্ব শৰ্মাই এতিয়া জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কেতিয়া দিব? ষড়যন্ত্ৰত তেওঁ লিপ্ত নেকি? যদি লিপ্ত নাই তেওঁ ভালকে নকয় কিয়? 10 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ কি কৈ আছে এইবিলাক? তেওঁ লিপ্ত নেকি? তেওঁ ষড়যন্ত্ৰকাৰী নেকি? মানুহৰ প্ৰশ্ন আহিছে, নহলে ন্যায়টো কিয় নিদিব? কিয় দেখুওৱা দাঁত দুটা আৰু খোৱা দাঁত দুটা বেলেগ দেখুৱাই আছে? তাত লাহে লাহে আপোনাৰ এই কথাবিলাক ওলাই পৰিব নহয়। সদায় কিমান আৰু চতুৰালি কৰিব? এদিনটো আপোনাৰ শিয়াল যেনেকে আপোনাৰ বৰষুণ দিলে গোটেই গাৰ ৰংটো গুচি গৈ শিয়াল ধৰা পৰে, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত এই UDFৰ মিতিৰালিৰে তেওঁ যে বদৰুদ্দিন আজমলৰ লগত যে তেওঁৰ মিতিৰালি, সেইটো আজি ওলাই পৰিল।